যোৰহাটস্থিত কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংক লিমিটেডৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী লখিমী বৰুৱাৰ জীৱন আৰু সংঘাতক লৈ সাংবাদিক জিতু কলিতাই ইতিমধ্যে অঘৰী জীৱনৰ সোণোৱালী সপোন গ্ৰন্থৰ আধাৰত নিৰ্মাণ কৰি উলিওৱা তথ্যচিত্ৰখন আই কনকলতা মহিলা তীৰ্থ আৰু গ্লোবেল মিডিয়াৰ সহযোগত গড়ালিৰ কনকলতা বেংকৰ মুখ্য কাৰ্যালয়ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান উন্মোচন হয়। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ অদিতি বেজবৰুৱাৰ সভাপতিত্বত হোৱা সভাত শিক্ষাবিদ ডক্টৰ মালিনী, বিশিষ্ট অতিথি অধ্যাপিকা শকুন্তলা দেৱী, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভানেত্ৰী মৃণালিনী গোস্বামী, যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকা অনুষ্ঠানটিত উপস্থিত থাকে। সংগ্ৰামী লখিমী নামৰ তথ্যচিত্ৰখন শুভ উদ্বোধন কৰে প্ৰেৰণাৰ অধ্যক্ষা ছাইৰা ৰহমানে। মৃদুস্মিতা কটকী আঁতধৰা সভাখনৰ আৰম্ভণিতে কনকলতা বেংক মহিলা তীৰ্থ সদস্যাসকলে সমবেত সংগীত পৰিৱেশনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে। তথ্যচিত্ৰখনৰ নিৰ্মাতা তথা পৰিচালক জিতু কলিতাই লখিমী বৰুৱাৰ জীৱনাদৰ্শনৰ ভিত্তিত উলিওৱা তথ্যচিত্ৰখনৰ বিষয়ে চমু বক্তব্য আগবঢ়ায়। আনহাতে লখিমী বৰুৱাই জিতু কলিতাৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে তেওঁৰ সফল হ'ল বুলি কয় বক্তব্য আগবঢ়ায়। যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাই বক্তব্যত কয় যে জিতু কলিতাই যিদৰে যাদৱ পায়েঙক প্ৰতিষ্ঠা কৰিছিল তেনেকৈ লখিমী বাইদেউকো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰিব বুলি আশা কৰিছো। লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে বৰ্তমান মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কেইবাটাও সজাগতাৰ দিশৰ ওপৰত চমু আলোকপাত কৰে। এই অনুষ্ঠানতে তথ্যচিত্ৰখনত জড়িত পূৰ্ণিমা হাজৰিকাৰ লগতে ইডেন ষ্টুডিঅ' পৰিচালক প্ৰাঞ্জল প্ৰতিম ভৰালী আৰু কলা কৌশলী ব্যৱস্থাপকসকলক চিনাকি কৰাই দিয়ে। তথ্যচিত্ৰখনৰ লগত জড়িত গায়ত্ৰী দেৱী, চন্দন ঠাকুৰে ৰসাল বক্তব্য প্ৰদান কৰে। সৰ্বশেষত ডাক্তৰ তুলতুল বৰুৱাই সব্যসাচী প্ৰকাশ কৰা লখিমী বৰুৱাৰ জীৱনৰ ওপৰত লিখা আন এখন গ্ৰন্থও সভাতে শুভ উন্মোচন কৰে। বাহনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা শকুন্তলা দেৱীয়ে এই গ্ৰন্থখনিৰ শুভ উন্মোচন কৰে। উন্মোচনী সভাত শতাধিক ৰাইজ উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ। প্ৰথমতে মই জিতু কলিতাৰ কথা ক'ম যে তেওঁ যত্নতে এইখিনি হৈছে আৰু তাৰ লগত জড়িত তথ্যচিত্ৰখনৰ লগত জড়িত প্ৰতিজন কলা কৌশলী, প্ৰতিগৰাকী উপদেষ্টা তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আজি আই কনকলতা এই যি অনুষ্ঠানে এই কথা পোহৰলৈ আনি দিলে, এখন সভাৰ যোগেদি এইখিনি স্বীকৃতি দিলে। তেখেতসকলৰ ওচৰত মই ঋণী, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা। আৰু সব্যসাচী প্ৰকাশনৰ স্বত্বাধিকাৰীকে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।